हेलो फ्रेंड्स वेलकम टू योर फेवरेट चैनल जीके परफेक्ट। तो यू भिडिओ हल बहुत हजार हजार कैंडिडेटर माने माइंडत आहा एटा क्वेश्चन जे माने गवर्नमेंट जॉब एटा एग्जाम माने एग्जामर प्रिपेरेशन करिबोलै किमान टाइम लागे। गवर्नमेंट जॉबर इतना डिफरेंट होबो पारे, APSC होबो पारे बेलेगके बा तुमार धरा SSC एग्जाम बेलेग होबो पारे, UPSC কাৰণে বেলেগ হ'ব পাৰে। তো মই ওভাৰঅল ধৰা ষ্টেণ্ডাৰ্ড ৱাইজ কৈ আছোঁ SSC লৈকে ধৰা আৰু কাৰণ আমাৰ ষ্টেটৰ যোনটো গ্ৰেড 3 এক্সাম হয় SSC পেটাৰ্ণতে হয়, সেইকাৰণে মই সেইটোৱে ধৰিলোঁ। চিলেবাছটো ছেমে হয় আৰু ডাঙৰ চিলেবাছ বা APSC ৰিলেটেডো মই মাজতে কৈ দিম। এতিয়া কথা হ'ল মোক বহুতে এটা কুৱেশ্যন কৰে আপোনাৰ কিমান বছৰ লাগিছিল এনেকৈ সোধে, কিমান বছৰ লাগিছিল বা কিমান সময় লাগে এই কুৱেশ্যনটো সুধি থাকে বা ডেইলি মই কিমান ঘণ্টাকৈ পঢ়িম। এইবিলাক গোটেইকেইটা কুৱেশ্যনে ৰং। কিয় মানে কুৱেশ্যনৰ বেচিছটোৱে মানে যোনটো মানে ফাউণ্ডেশ্যন আৰু সেইটোৱে ৰং। একচুৱেলি কুৱেশ্যনটোৱে ভুল। কিয়? কাৰণ প্ৰত্যেকটো মানুহে মানে ইণ্ডিভিজুৱেলি বেলেগ। তো কাৰ ঘৰত কি চিটুৱেশ্যন হৈ থাকে, কোনে কি বেকগ্ৰাউণ্ডৰ পৰা আহি পঢ়িছে। এতিয়া এজন ধৰা একদম বহুত বেয়া বেকগ্ৰাউণ্ডৰ পৰা চিটুৱেশ্যনৰ পৰা আহি কেনে পঢ়ি আছে, সেই মানুহজনৰ অভিয়াছলি অলপ টাইম লাগিব। বা কাৰ ব্ৰেইনটো কিমান শ্বাৰ্প সেইটো এটা কথা থাকে, কোনে সৰুৰ পৰা কিমান ভালদৰে পঢ়িছে। এতিয়া কোনোবা যদি BTech কৰা এজন ল'ৰা, BTech কৰা বা ধৰা একদম ভাল ইঞ্জিনিয়াৰিং কৰা বেকগ্ৰাউণ্ডৰ ল'ৰা এটাই যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, সেই ল'ৰাজনৰ বেছি সময় লাগিব নেকি? নালাগে। কিয় নালাগে? কাৰণ তাৰ মেথছ আৰু ইংলিছটো ষ্ট্ৰং থাকিব। বা এজন ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ বহুত ভাল ইংলিছত আৰু স্কুলৰ পৰাই মানে গ্ৰামাৰ চামাৰ বহুত ভালদৰে পঢ়িছে, সেই ল'ৰাজনে কি কৰিব? সেই ল'ৰাজনে কি ইংলিছত বহুত টাইম দিব নেকি? নিদিয়ে। সি দিনটো কি কৰিব? আৰু BTech চিটেক কৰাবিলাকে মেথছ আৰু ইংলিছটো প্ৰায় ষ্ট্ৰঙে থাকে। তো সিহঁতৰ মানে কি হয় এটা এডভান্টেজ আহি যায়, এজ এটা আহি যায় যে তাৰমানে মোৰ মেথছ আৰু ইংলিছটো ষ্ট্ৰং আছে, তো মই কি কৰিব লাগে? জিকে। তো দিনটো জিকে পঢ়ে। তো সেই মানুহজনে যদি দিনটো জিকেয়ে পঢ়ে তেতিয়াহ'লে সেই মানুহজনৰ মিনিমাম 6 মাহত ক্লিয়াৰ হৈ যাব গোটেই জিকে ধুনীয়াকৈ, দিনে ৰাতি যদি জিকে পঢ়ে। কিন্তু এজন ধৰা মোৰ দৰে এভাৰেজ ষ্টুডেণ্ট যদি যোনে মানে একদম মেথছতো বেয়া আছিল, ইংলিছতো এভাৰেজ বা জিকেও নতুনকৈ ষ্টাৰ্ট কৰিম, তো সেনেকুৱা ষ্টুডেণ্ট এজনকতো টাইম লাগিবই। কাৰণ আমি বেচিক্সৰ পৰা পঢ়িম, গোটেই চব বস্তু জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিম। তো সেনেকুৱা কেণ্ডিডেট এজনক টাইম লাগিব। সেইকাৰণে টাইম লাইনটো আকৌ নুসুধিবা। কোনোবা টপাৰক যদি তুমি সোধা যে তুমি জব ক্লিয়াৰ কৰিছা, তোমাৰ কিমান বছৰ লাগিছিল, সেই ল'ৰাজনৰ টাইম লাইনটো তুমি কেনেকৈ গম পাবা? সি মাজতে ক'ত জবে কৰিছিল নে কিয়ে কৰিছিল? ইয়াতে বাৰু মোৰো এটা টাইম লাইন কৈ দিওঁ, যিহেতু মোক বহুতে সুধি থাকে যে তোমাৰ কিমান টাইম লাগিছিল। মই 2016 মানত জবত সোমাইছিলোঁ, মানে 2015 মানলৈকেতো মই ধৰা 14 মই ডিগ্ৰী পাছ কৰিছোঁ। 15 মই অক্টোবৰ মানলৈকে মই 1 ইয়াৰৰ কম্পিউটাৰ ক'ৰ্চ কৰিছোঁ, টেলি কৰিছিলোঁ। মই BCom আছিলোঁ, টেলি কৰিছোঁ। তো 1 ইয়াৰলৈকে মোৰ সেইখিনি গ'ল, সেইখিনি পাৰ হ'ল। ডিগ্ৰী পাছ কৰি তো 4-5 মাহমান মই ঘৰতে এনেই আছোঁ, একো মানে ৰেষ্ট লৈছোঁ আৰু মই মানে একো গ'ল নাই লাইফত। মোৰ টাৰ্গেট আছিল যে মই টেলি শিকিম, BCom হয় একাউণ্টছৰ মই প্ৰাইভেট জব কৰিম। মোৰ টাৰ্গেট সেইটো আছিল। গভৰ্ণমেণ্ট জবৰ ফালে মোৰ কোনো টাৰ্গেট নাছিল। তাৰপাছত মই কি কৰিলোঁ, 1 ইয়াৰৰ টেলি ক'ৰ্চ কৰিলোঁ, কম্পিউটাৰ ক'ৰ্চ কৰিলোঁ, চাৰ্টিফিকেটখন পালোঁ। তাৰপাছত মই প্ৰথমতে হোটেল এখনত জব এটাত পাইছিলোঁ, একাউণ্টছৰ গ'লোঁ। একো বুজি পোৱা নাই। কিয়? কাৰণ ডাইৰেক্টলি দিছে, মানে কোনোবা এছিষ্টেণ্ট হ'লে শিকিব পাৰি, একাউণ্টছটো ডাইৰেক্ট কৰিব পৰা বস্তু নহয়, প্ৰেক্টিকেল নলেজ লাগে। নোৱাৰিলোঁ, 2 দিনতে এৰি দিলোঁ। তাৰপাছত মই কি কৰিলোঁ, CA ফাৰ্ম এখনত জইন কৰিলোঁ। তাত মই গৈ কিনে 2 মাহ জব কৰিছোঁ। 2 মাহ যেতিয়া জব কৰিছোঁ, মই গম পাই গৈছোঁ যে মই প্ৰাইভেট জবৰ কাৰণে নহয়, মই মানুহজন নহয়। কাৰণ মোক বন্ধ লাগিব, মোক হলিডে লাগিব। আৰু তাত মই কিমান টাইম কাম কৰোঁ, ৰাতিপুৱা 8:30 মানতে গুচি যাওঁ, আহি পাওঁতে ঘৰ 9টা 9:30 বাজে। তো অলম'ষ্ট 12-13 ঘণ্টা। যেতিয়া মই গম পালোঁ যে প্ৰাইভেট জব এটাত 12-13 ঘণ্টা জব কৰিব লাগে, অকল ৰবিবাৰে বন্ধ, আৰু ইফালে চেলাৰী দিব 5,000 টকা। তেতিয়া বাৰু ইনিচিয়েলি 5,000 টকা দিব, কিন্তু মানে মই গম পাইছোঁ যে এইটোৰ দ্বাৰা মোৰ লাইফ নহ'ব, মোৰ যোনটো মানে লাইফ মই বিচাৰোঁ সেনেকুৱা নহ'ব। গভৰ্ণমেণ্ট জবতো একদম মই এনেকুৱা নহয় যে মানুহ একদম কিবা বেছিয়ে হৈ যায়, সেনেকুৱা নহয়। ষ্টিল মানে এটলিষ্ট চেলাৰীটো এটা প্ৰাইভেটতকৈ বহুত বেটাৰ। আৰু মোক যোনটো লাগে মেইনলি হলিডে মানে বন্ধটো লাগে মোক, সেই বস্তুটো মই গভৰ্ণমেণ্ট জবত পাম বুলি মই জানো। সেইকাৰণে পাছত মই মানে 2 মাহ কৰি কেনে মই ভাবি আছিলোঁ যে মানে কি কৰোঁ লাইফত, গভৰ্ণমেণ্ট জব পাম নে নাপাওঁ। মই দেখোন ইমান চোকা নহয়, কনফিডেঞ্চ মোৰো নাছিল তেতিয়া যে মইতো ইমান চোকা নহয়, একদম এভাৰেজ, মেথছ নোৱাৰোঁ, কেনেকৈ পাৰিম। তাৰপিছত মোৰ দাদাৰ লগৰ ল'ৰা এজন আছিল, বেংকিঙৰ প্ৰিপেৰেশ্যন কৰি আছিল। তো সেই প্ৰথম দাদাৰ লগৰ ল'ৰাজনে ক'লে আৰু যে প্ৰিপেৰেশ্যন কৰ গভৰ্ণমেণ্ট জবৰ কাৰণে, SSC কাৰণে কৰ, বেংকৰ কাৰণে কৰ। তো সেনেকৈ কৈ দিলে, এটা দুটা বুক ক'লে।
তাৰপিছত মই সেই বুককেইটা কিনি আনিলোঁ আনি কেনে তাৰপিছত মই নিজৰ পৰা মানে প্ৰিপেৰেশ্যন আৰম্ভ কৰিলোঁ তাৰপিছত প্ৰিপেৰেশ্যন আৰম্ভ কৰি একো আইডিয়া নাই কোনো গাইডেঞ্চ নাই মই এতিয়া যেনেকৈ মই বহুতক গাইডেঞ্চ দি বহুতে জব পাইছে মোৰ পৰা মানে গাইডেঞ্চ পাই কেনে তেতিয়া মোকতো কোনো গাইডেঞ্চ দিয়া নাই মই কেনেকৈ গম পাম কি পঢ়িব লাগে কি নালাগে এটা বুক কিনি আনিছোঁ তাৰপিছত আৰু তেতিয়া ইণ্টাৰনেটো নাছিল মানে তেতিয়া এনেকুৱা মানে 1 GB ডাটাৰ কাৰণে 250 টকা ভৰাব লাগে ইমান পইচাই নাই ইনকামো নাই তো সেইকাৰণে তাৰমানে জিঅ'টো অহা নাছিল তেতিয়ালৈকে তো টপাৰৰ ভিডিঅ' ক'ত চাম গাইডেঞ্চ কেনেকৈ পাম একো নাছিল অনলাইনত মই মেথছ কেনেকৈ শিকিম একো বুজি নাপাওঁ নিজে কৰিবও নোৱাৰোঁ এটা দুটা মেথছৰ এটা দুটা বেংকৰ এক্সাম দিলোঁ তাৰপাছত পাছ কৰিব পৰা নাই কাৰণ বহুত হাৰ্ড হয় বেংকৰ এক্সাম আৰু মই মেথছত বেয়া বেংকত মেথছ ভাল হ'ব লাগে ইংলিছ ভাল হ'ব লাগে মোৰ প্ৰিপেৰেশ্যনেই নাই এনেই জাষ্ট এক্সাম দিওঁ আৰু এক্সাম আহে দিওঁ দুটা দিয়াৰ লগে লগে মোৰ জেনেৰেল কেটেগৰী মই 600 টকা 1200 টকা গ'ল এপ্লাই ফিজ তাৰপাছত মই গম পাইছোঁ নহ'ব ইমান পইচা নাই ঘৰত খুজিব নোৱাৰোঁ তো মই যেতিয়া CA ফাৰ্মত কৰিছিলোঁ 10,000 এটা পাইছিলোঁ সেই 10,000টো মই থৈ দিছোঁ এই বুক চুক কিনিবৰ কাৰণে একদম খৰচ কৰা নাই ক'তো মই ফুৰিব নাযাওঁ যাতে মানে খৰচ নহয় আৰু চব কপি পেন কিতাপ এইবিলাক কিনোতে মই খৰচ কৰিছোঁ এইবিলাক পইচা এপ্লাই ফিজ ষ্টেণ্ডাৰ্ড ফৰ্ম আনা এইবিলাক আৰু এক্সাম দিব গ'লে গাড়ী ভাড়া লাগে চব এইবিলাকে দিয়ে খৰচ কৰিছোঁ মই ঘৰত কেতিয়াও ডিষ্টাৰ্ব দিয়া নাই এইটো ক্ষেত্ৰত তাৰপাছত গ'ল মোৰ সেনেকৈ 2017 মান পালে তাৰপিছত তেতিয়া আসাম ফৰেষ্টৰ কিবা এটা এক্সাম আহিছিল জুনিয়ৰ এছিষ্টেণ্ট বুলি সেইটো মোৰ ষ্টেট গভৰ্ণমেণ্টৰ প্ৰথম এক্সাম যেতিয়া মই গম পালোঁ যে SSC এটা দিলোঁ তেতিয়াও প্ৰিপেৰেশ্যন নাই SSCটোও পাছ কৰিব নোৱাৰিলোঁ তাৰপিছত মানে গম পালোঁ যে চেণ্ট্ৰেল লেভেলৰটো বেছি হাৰ্ড হৈ যাব মোৰ কাৰণে প্ৰথমতে ষ্টেটৰ কাৰণে ট্ৰাই কৰোঁ আৰু বেংকিংটো মই টোটেলি বাদ দিলোঁ মই জানো বেংকৰ মোৰ এতিয়া ক্লিয়াৰ নহ'ব তো মই বাদ দি দিলোঁ তাৰপিছত মই ভাবিলোঁ ষ্টেটৰে কৰোঁ তেতিয়া আসাম ফৰেষ্টৰ এটা ওলাইছিল জুনিয়ৰ এছিষ্টেণ্ট একদম এই লম্বা লাইন ধৰি ভেৰিফিকেশ্যন কৰিছিলোঁ ৰ'দত ৰাতিপুৱাৰ পৰা গৈ কেনে এক্সাম দিলোঁ সেইটো এক্সাম মোৰ প্ৰথম এক্সামটোৱে মোৰ অলপ ভাল হৈছিল মানে 72 মান পাইছোঁ ফাৰ্ষ্ট এক্সাম হিচাপত আৰু 100ৰ ভিতৰত জিকে অলপমান মই পঢ়ি আছিলোঁ অলপকৈ গাইডেঞ্চ একো নাই চব উলট পালতকৈ পঢ়ি আছোঁ যি টি মানে মাইণ্ডত যি আহে তো সেইটোৱে মানে মই পঢ়ি আছিলোঁ তাৰপাছত যেতিয়া মোৰ হেৰি হ'ল আসাম ফৰেষ্টৰ যেতিয়া এক্সামটো মই দিলোঁ তাৰপাছততো ৰিজাল্ট নাহিল গ'ল এনে তাৰপাছত মই কি কৰিলোঁ বহুত মানে মই টপাৰৰ ভিডিঅ' চাই মই মানে গাইডেঞ্চ বিচাৰি আছোঁ একচুৱেলি আৰু এই যে হাইকোৰ্টৰ যে পষ্ট মই এতিয়া যেনেকৈ মই ডিষ্ট্ৰিক্ট কোৰ্টত জব কৰি আছোঁ JAA হিচাপে হাইকোৰ্টে এক্সামটো পাতে তো হাইকোৰ্টৰ যোনটো পষ্ট ওলায় এইবিলাক মই একচুৱেলি বহুত আগৰ পৰাই ওলায় কিন্তু মই গমেই নাপাওঁ কাৰণ আমাৰ ঘৰত নিউজ পেপাৰ নাৰাখে মই ক'তো ওলাই নাযাওঁ আগতেতো পাণবজাৰত ওলাইছিল এডবিলাক গমেই নাপাওঁ কোনে ক'ব বা কোনোবাই যে ফেচবুকত গ্ৰুপত ক'ব এইবিলাকতো নাছিল তাৰপাছত মই ফেচবুক গ্ৰুপ এটা খুলিছিলোঁ মানে মই খোলা নাই বেলেগ এজনে খুলিছিল মই চবকে আপডেট দিয়া কৰিছোঁ সেইকাৰণে মোক বহুতেই এতিয়া চিনি পায় কাৰণ তেতিয়া মানে মই যেতিয়াৰ পৰা মই নিউজ পেপাৰ নিজে অনলাইনত চোৱা আৰম্ভ কৰিলোঁ আগতে আসাম ট্ৰিবিউনখন অনলাইনত ফ্ৰী আছিল তো মানে ডেইলি চোৱা কৰিলোঁ 2018 মানৰ পৰা তেতিয়ালৈকে মই গমেই নাপাওঁ যে তাৰমানে পষ্টবিলাক ওলাই থাকে গমেই নাপাওঁ পাৰ হৈ যায় হাইকোৰ্টৰ JAA এইবিলাক যে পষ্ট ওলাই গমেই নাপাইছিলোঁ নহ'লেতো বহুত আগতে জব পালোঁ হয় গাইড কৰা মানুহ নাছিল কাৰণে পোৱা নাছিলোঁ তাৰপাছত সেনেকৈ DHSৰ এক্সাম দিলোঁ বৰপেটাত গৈ দিলোঁ ক'ৰবাত দিলোঁ স্ক'ৰো কৰোঁ DHSৰতো নাহে নাম 92 93 স্ক'ৰ কৰোঁ নাহে DC অফিচৰ এক্সাম দিলোঁ তাৰপাছত ফিচাৰী এক্সাম দিলোঁ এটাত ক্লিয়াৰ কৰিছিলোঁ ভাইবা দিছোঁ সেইটো পিছত যাই কেনে আৰু নাহিলে ফাইনেলত নাম নাহিল টপ স্ক'ৰ কৰিছিলোঁ সেইটোত মই তাৰপাছত পঞ্চায়তৰ এক্সাম এটা দিছিলোঁ সেইটোত কণ্ট্ৰেকচুৱেল সেইটোত মই পালোঁ 2019ত তো মই চাগে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছিলোঁ কৰা আৰম্ভ কৰিলোঁ ধৰা 2018 মানৰ মই নিজে মানে ধৰা বহুত বুক চুক কিনি আনি কেনে এইটো বুক পঢ়িছোঁ সেইটো বুক পঢ়িছোঁ বহুত বুক কিনিছোঁ মই মোৰ বুকৰ এটা ভিডিঅ' দিছিলোঁ মই এবাৰ ইয়াতে নহয় মানে ইউটিউবত নহয় মই হেৰিত দিছিলোঁ টেলিগ্ৰামত জানে আৰু যোনে মোক চিনি পায় বহুত বুক কিনিছোঁ ইমান বুক কিনিব নালাগে কিন্তু নালাগে হয় কিন্তু মই জানিম কেনেকৈ কোনটো বুক ভাল বেয়া মই কি কৰিলোঁ একদম চাগে 200-300 প্লাছ মই মানে অনলাইনত ভিডিঅ' চাইছোঁ টপাৰৰ যে SSCৰ টপাৰ UPSCৰ টপাৰ ইহঁতে কেনেকৈ প্ৰিপেৰেশ্যন কৰে কি মাইণ্ডছেট ৰাখে কি কেনেকৈ মটিভেটেড হৈ থাকে আৰু কি বুক ফ'ল' কৰে SSC মেইনলি তো তেতিয়া মানে মই অভাৰঅল ইমান 200-300টা টপাৰৰ যেতিয়া মই ভিডিঅ' চালোঁ তাৰপাছত মই গম পালোঁ যে এইটো পাৰ্টিকুলাৰ বুক পঢ়িব লাগে কিন্তু তেতিয়ালৈকে মই ঢেৰ বুক কিনিয়ে লৈছোঁ সেইবিলাক পঢ়িছোঁ সেইকাৰণে মোৰ সময়বিলাক বহুত গৈছে আৰু কি কৰোঁ ধৰা এই 3 মাহ পাছত এটা এক্সাম আহে আগতে ডিপাৰ্টমেণ্টেল ৱাইজ এক্সাম ওলাইছিলে তাৰ এটা পষ্ট এনেকৈ ওলাই থাকে দি থাকোঁ চবতে তো দিব যাওঁ নহয় এক্সাম তো মানে 3 মাহ পাছত সেইটো 2 মাহ পাছত সেইটো এক্সাম আহে সেইটোৰ কাৰণে পঢ়ি থাকোঁ আকৌ 2 মাহ পাছত এটা এক্সাম আহে সেইটোৰ কাৰণে পঢ়ি থাকোঁ তো মোৰ অভাৰঅল চিলেবাছটো কমপ্লিটেই নহয় সেই ভুলটো মই চবকে এতিয়া কৈ থাকোঁ যে মানে এইটো ভুল নকৰিবা তো অভাৰঅল মোৰ কেতিয়াও মানে সেই
প্ৰিপেৰেশ্যনটো হৈয়ে নাহে সেইকাৰণে মই কওঁ যে লং টাৰ্মৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে তাৰপাছত 19ত মই এই পঞ্চায়তৰ গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ পষ্টটো ক্লিয়াৰ কৰিলোঁ তাৰপিছত মই যোৰহাটত ট্ৰেইনিং কৰিব গৈছিলোঁ 3 দিনৰ কাৰণে সেইটো পষ্ট মই কৰি সেইটো কণ্ট্ৰেকচুৱেল আছিল 9,500 টকা দৰমহা আছিল সেইটো মই গুৱাহাটীৰ পৰা ক্ষেত্ৰীলৈকে মই কৰিব যাওঁ ক্ষেত্ৰী গাঁও পঞ্চায়তত পাইছিলোঁ মই ডেইলি মোৰ আপ ডাউনত ইমান দূৰ হয় 50 কিলোমিটাৰমান হয় চাগে 50 নহয় বাৰু 30-35 এনেকুৱা হ'ব চাগে আপ ডাউন মানে বহুত হৈ যায় যাওঁতে 35 হয় এনেকুৱা আৰু মোৰ ভাড়া খৰচ হৈ যায় 3,500-4,000 টকা আৰু দৰমহা পাওঁ 9,500 টকা আৰু এইফালে কণ্ট্ৰেকচুৱেল কেতিয়াও পাৰ্মানেণ্ট নহয় এইটো গম পাইছোঁ তেতিয়া মই 4 মাহ কৰি গম পালোঁ যে নাই এইটো কাম কৰি নহ'ব মই বহুত ডাঙৰ এটা মানে ডিচিশ্যন ল'লোঁ এই ডিচিশ্যনবিলাক মানে ল'ব লাগে বহুতে তাৰমানে টিউশ্যন কৰি থাকে টিউশ্যনটো তাৰমানে এৰি নিদিয়ে কাৰণ কেইটামান পইচা পাই থাকে সেই পইচাটোৰ মোহতে তাৰমানে টিউশ্যনটো নেৰে কিন্তু এইফালে যে কেৰিয়াৰটো বৰবাদ কৰি দিয়ে সেইটো ভাবে কি যে মই টিউশ্যনে কৰি আছোঁ 3-4 ঘণ্টা বাৰু যাই আছে একো নাই কিন্তু সেই 3-4 ঘণ্টাটো তুমি প্ৰিপেৰেশ্যন কৰিলে তুমি গভৰ্ণমেণ্ট জব পালা হয় সেইটো বস্তু মানে কেলকুলেট কৰি নাচায় তো কুছ পানে কেলে কুছ খোনা পৰতা এই কথাটো কয় নহয় যে তুমি এতিয়া চিলভাৰ পাই আছা গোল্ড পালা হয় কিন্তু চিলভাৰটোক তুমি এৰি দিয়া নাই সেনেকুৱা টাইপ কথা আৰু কিবা বস্তু এৰিব লাগিব টাইমটো বচাব লাগিব বহুতে মানে প্ৰাইভেট জব এটা কৰি থাকে বাৰু বহুতৰ চিটুৱেশ্যনটো বহুত বেয়া থাকে দিয়াচোন ঘৰৰ তো সেইকাৰণে আৰু তো মই বাহিৰা কথা বহুত কৈ আছোঁ কাৰণ মোৰ জাৰ্ণিটোৰ বিষয়েও কৈ আছোঁ ইয়াতে মই কেনেকৈ কৰিছোঁ যিহেতু এইটো কুৱেশ্যন আহি থাকে আৰু লাষ্টত মই টাইমটোও এটা মানে আন্দাজা এটা টাইম এটা কম কিমানখিনি টাইম লাগে পঢ়িবৰ কাৰণে তাৰপাছত মানে কি কৰিলোঁ 19ত মই এইটো পালোঁ পোৱাৰ পাছত মই কৰিলোঁ 4 মাহ তাৰপিছত মই জব এৰি দিছোঁ বহুত কথা শুনিছোঁ বহুত মানুহ সেইটো মই ডাঙৰ ডিচিশ্যন লৈছোঁ কাৰণ যি নহওক গভৰ্ণমেণ্টৰেতো হয় পঞ্চায়ততো গভৰ্ণমেণ্টৰে হয় পাৰ্মানেণ্ট পষ্ট হ'লে মানে কণ্ট্ৰেকচুৱেল হ'লেও তাৰপাছত সেইটোৰ এতিয়া আজি 22,000-22,500 টকা হ'ল সেই পষ্টটোৱে কিন্তু মই 2019ত এৰি দিছোঁ 4 মাহত এৰি মই ইমান ডাঙৰ ডিচিশ্যন লৈছোঁ ডিপ্ৰেশ্যনতো গৈছোঁ মই ন' ডাউট তাৰপিছত মই যেতিয়া টপাৰৰ ভিডিঅ'বিলাক চাই বুকবিলাক গম পালোঁ নিজে নিজৰ পৰা মই গাইডেঞ্চ লৈছোঁ কাৰণ মানে মোক শিকোৱা গাইড কৰা মানুহ কোনো নাছিল সেইকাৰণে মোৰ অলপ সময়টো বেছি লাগি যাই আছিল এনেকুৱা ডিপ্ৰেশ্যন হ'ল মেডিকেলত এডমিট হ'লোঁ কিবা হ'লোঁ বহুত কিবাকিবি হৈছে টোপনি অহা টেবলেটো খাই পাইছোঁ মই ডিপ্ৰেশ্যনৰ কাৰণে তাৰপাছত 2020ততো কৰোণাই আহিল তেতিয়ালৈকে মোৰ মানে জিকেটো মোৰ হৈ আছিল মই জিকেটো তাৰমানে বহুতখিনি পঢ়িছোঁ আগতে কিন্তু মোৰ মানে ধৰা মেথছটো মই ট'টেলি ইগন'ৰ কৰি আছিলোঁ আৰু ইংলিছটো এভাৰেজ আছিলোঁ মই এনেও তাৰপাছত মই কি কৰিলোঁ 2020ত যেতিয়া কৰোণা আহিল তাৰপিছত মানে মই হেৰি কৰিলোঁ ভাবিলোঁ যে এটা কাম কৰোঁ ঘৰতে আছোঁ যিহেতু আগতেও ঘৰতে আছিলোঁ কিন্তু এতিয়া যিহেতু ওলাব যাব নোৱাৰি এতিয়া মই যোনটো ছাবজেক্ট মানে মই ইগন'ৰ কৰি আছোঁ সেইকেইটা মই ষ্ট্ৰং কৰোঁ তো তেতিয়া মই জিকেটো ৰিভিজন কৰি থাকোঁ অলপকৈ কাৰণ বহুত হৈ গৈছিল মোৰ জিকে পঢ়া নোটছ বহুত হৈ গৈছে যিহেতু মোৰ PDF দেখাই পাইছা মই কিমান নোটছ হাতেদি লিখিছোঁ তো নোটছ কিমান সময় গৈছে সেইবিলাকত তো নোটছটোতো মোৰ আছে ৰিভিজন অলপ কৰিম বাকী মই ইংলিছ আৰু মেথছটো পূৰা ফ'কাছ কৰিলোঁ ইউটিউবৰ ভিডিঅ' চালোঁ মোৰ প্ৰিপেৰেশ্যন ৰিলেটেড ষ্ট্ৰেটেজি ভিডিঅ'কেইটা চাবা তাতে গম পাবা টপিকবিলাক ক'ৰ পৰা কৰিছোঁ মই মেথছ আৰু ইংলিছটো মই অলপমান ষ্ট্ৰং কৰিলোঁ তাৰপাছত তেতিয়া হাইকোৰ্টৰ এই JEE এক্সামটো আহিল ওলোৱাৰ লগে লগে 2021 ডিচেম্বৰত এক্সাম হৈছিল 19 ডিচেম্বৰ তো সেইটোত দিলোঁ দিয়াৰ পাছত সেইটো মোৰ ক্লিয়াৰ হ'ল তাৰপাছত মই 2022ত জব পালোঁ তো এতিয়া মানুহে টাইমলাইনটো যদি চাই মই 2014তে ডিগ্ৰী পাছ কিন্তু 2022ত জব পাইছোঁ 8 বছৰ প্ৰিপেৰেশ্যন কৰিছা একচুৱেলি 8 বছৰ প্ৰিপেৰেশ্যন কৰা নাই মাজতে ধৰা যদি চাব যোৱা 2 বছৰমান চাগে মই ভালদৰে প্ৰিপেৰেশ্যন কৰিছোঁ নেকি বাকীখিনিতো মোৰ এনেই কিবা কিবি কম্পিউটাৰ কৰা প্ৰাইভেট জব কৰিলোঁ ক'ৰবাত পঞ্চায়তত জব কৰিলোঁ এইবিলাক কৰোঁতে গৈছে বা মাজতে আৰু কথা আছে মোৰ ঘৰ চৰ বনাই আছিল তেতিয়া সেইবিলাকতে মোৰ 1 বছৰমান গুচি গৈছে হেল্প কৰি দিলোঁ এইবিলাকত আৰু বহুত কথা আছে ঘৰুৱা কথাও বহুত আছে এইবিলাক বাৰু ক'ব নোৱাৰি এনেকুৱা তো বহুত কথা থাকে যে কেণ্ডিডেট এজনক তুমি ডাইৰেক্টলি ফ'ল' কৰি দিব নোৱাৰা যে ইয়াৰ ইমান বছৰ লাগিছে ডেট মিনছ মোৰো ইমান বছৰ লাগিছে বা এই কেণ্ডিডেটজনে ডেইলি 3 ঘণ্টাকৈ পঢ়ি কেনে এক্সাম ক্ৰেক কৰি দিছে কিন্তু তোমাৰো 3 ঘণ্টা পঢ়িলে এক্সাম ক্ৰেক হৈ যাব সেনেকুৱা কোনো কথা নহয় চবৰে ইণ্ডিভিজুৱেলটো এটা বেলেগ হয় ইণ্ডিভিজুৱেলি চবৰে এটা বেলেগ হয় ব্ৰেইনটো সদায় চবৰে বেলেগ অলপ মানে ফ'কাছিং বস্তুটো বেলেগ আৰু ব্ৰেইনৰ পাৱাৰ চবৰে থাকে ফ'কাছিং বস্তুটো বেলেগ বা কোনে কিমান সময় মোবাইলত নষ্ট কৰে এইবিলাকো কথা থাকে কোনে গাৰ্লফ্ৰেণ্ডৰ লগত সময় নষ্ট কৰে এইবিলাক আৰু তো সেইবিলাক বস্তুৰ কাৰণে তাৰমানে এটা ধৰা এতিয়া যিহেতু কুৱেশ্যনটো হ'ল যে গভৰ্ণমেণ্ট জব এটা প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে কিমান সময় লাগে এতিয়া কথা হ'ল মই কৈ আছোঁ যিটো চিলেবাছ সেইটো হিচাপত মই এটা ষ্টেণ্ডাৰ্ড ধৰি দি আছোঁ যে মিনিমাম 4 ঘণ্টা মেক্সিমাম 7 ঘণ্টা ধৰা বা 4ৰ পৰা 7 ঘণ্টা ৰেঞ্জ এটা দিছোঁ আৰু তো এভাৰেজ 5ৰ পৰা 5.5 ঘণ্টা বুলি ধৰি ল'ব পাৰা আৰু
ডেইলি বেচিছত যদি পঢ়া ডেইলি এদিনো ৱেষ্ট নকৰা কৰি এদিনটো বাৰু কোনোবা দিনা অলপ বিয়া বাৰু থাকিব সেইটো যাব সেইটো বেলেগ কথা ডেইলি বেচিছত যদি পঢ়া আৰু সেনেকৈ যদি তুমি 8 মাহৰ পৰা 12 মাহ তো 1 বছৰে ধৰিলোঁ 1 বছৰ যদি পঢ়ি দিয়া এজন একদম জিৰ' লেভেলত যোন আছে যোনে মানে প্ৰিপাৰেশ্যন কেতিয়াও কৰাই নাই জিৰ' লেভেলত থকা এজন ল'ৰাই মানে তোমাৰ অলমষ্ট APSC লেভেলৰ এক্সাম ক্লিয়াৰ কৰি দিব পাৰে APSCটো বাৰু মই যদি বেছিকৈ কৈছোঁ তেতিয়াহ'লে গ্ৰেড 3 এক্সামটোৰ কথা কৈছোঁ গ্ৰেড 3 চিলেবাছ কমপ্লিট হৈ যায় পৰা ভালদৰে তো এইটো এটা ষ্টেণ্ডাৰ্ড কৈ দিছোঁ কিন্তু সেইটো কিন্তু হাৰ্ড এণ্ড ফাষ্ট ৰুল নহয় কোনোবা এজন কেণ্ডিডেটৰ কাৰণে 3 ঘণ্টাও হ'ব পাৰে সেইটো 2 ঘণ্টাও হ'ব পাৰে আৰু মই বহুত বেছি নপঢ়িছিলোঁ মই ডেইলি 2 ঘণ্টা মানে ধৰা পঢ়োঁ কিন্তু নোটছ মই বহুত টাইম কৰোঁ মই একদম মানে নোটছ যেতিয়া বনাই আছিলোঁ 8 ঘণ্টা 10 ঘণ্টালৈকে মই নোটছ বনায়ে থাকোঁ সেনেকৈ বনাইছিলোঁ সেইকাৰণে মোৰ ইমান নোটছ লিখা আছে সেনেকুৱা তো সেইটোৱে এতিয়া তোমালোকক যিহেতু টাইম এটা লাগে সবে সেইটো কুৱেশ্যন কৰি থাকে যে টাইম লাগে তো এতিয়া মই কৈ দিলোঁ যে ইমানখিনি লাগে এতিয়া ইয়াতে এটা কথা হ'ব কি কোনোবা ধৰা অলৰেডি পঢ়ি আছে আগৰ পৰা তাৰ কাৰণে অলপ মডিফাই হৈ যাব সি 1 বছৰ নালাগে তাৰ 6 মাহত হ'ব তাৰ ছাবজেক্টটো চাব লাগিব সি কোনটো ছাবজেক্টত সি উইক হৈ আছে সেইটো ছাবজেক্ট কৰিলে হ'ল জিকেখিনি অলপমান খালি ৰিভিজন দিলে হ'ল সেনেকুৱা টাইপ কথা তো বস্তুটো তাৰমানে কি হয় যে ফিক্স নাথাকে এইবিলাক বস্তু কেতিয়াও ফিক্স নাথাকে যে মানে ইমান পঢ়িব লাগিব সি ইমান পঢ়িব লাগিব সেনেকুৱা নহয় সেনেকৈ ক'ব নোৱাৰি ইণ্ডিভিজুৱেলি মানুহ এজনৰ লগত যদি মই কথা পাতোঁ তেতিয়া তাৰ মই যেতিয়া বেকগ্ৰাউণ্ডটো গম পাম সি কিবা প্ৰাইভেট জবে কৰি আছে নেকি নে ফুল টাইম পঢ়ি আছে তেতিয়া সেইবিলাক বস্তু ওলাই কেনেহে তাৰমানে তাক ইণ্ডিভিজুৱেলি গাইড কৰিব পাৰি কিন্তু অভাৰঅল যদি কোনোবাই বিচাৰে মই এইটো কৈ দিছোঁ তাৰপাছত মাজত তোমালোকে মডিফাই কৰি ল'বা মই কৈ আছোঁ যে একদম এবছলিউট বিগিনাৰ একদম জিৰ'ৰ পৰা যোনে ষ্টাৰ্ট কৰিব এটা গ্ৰেড 3 এক্সাম যদি ক্লিয়াৰ কৰিব লাগে একদম টপ স্কৰাৰ হ'ব লাগে টপাৰ হ'ব লাগে সি ডেইলি 4 পৰা 7 ঘণ্টাৰ ৰেঞ্জ এটাত যদি ডেইলি পঢ়ি থাকে এটা চিলেবাছ ৰুটিন ৱাইজ পঢ়িব লাগিব ফ'কাছ দি 1 বছৰ যদি পঢ়ি দিয়ে সি তাৰ এক্সাম পূৰা ফাটাফাটি হৈ যাব তাৰমানে এক্সাম পূৰা ফালি দিব পাৰিব সি পূৰা চিলেবাছ কভাৰ হৈ যাব সেইটো এটা আৰু APSCটো একচুৱেলি 1 ইয়াৰৰ পৰা ধৰা 2 বছৰ এনেকৈ ধৰা সেইটো এটা ফিক্স ক'ব নোৱাৰি কিছুমান অলপ টেলেণ্টেড থাকে সৰুৰ পৰাই টেলেণ্টেড মিনছ মানে কি জানানে কিছুমানে স্কুল লেভেলৰ পৰাই বহুত ভালকৈ পঢ়ি আহে তো তাৰ মানে গ্ৰামাৰ চামাৰ বহুত আপগ্ৰেড হৈ থাকে বা মেথছ বহুত পঢ়া হৈ থাকে সেনেকুৱা টাইপ কথা তো কিছুমানে আকৌ স্কুলৰ বহুত বেয়া থাকে এতিয়া মোৰে ধৰিলোঁ বাৰু মই বহুত বেয়া নাছিলোঁ মই বেলেগ ছাবজেক্টত বহুতেই ভাল আছিলোঁ মেথছটো আৰু ইংলিছৰ গ্ৰামাৰখিনি মোৰ বহুত বেয়া আছিল কাৰণ স্কুলত আমাক পঢ়োৱা নাছিল সেইকাৰণে মেথছটো বহুত বেয়াকৈ পঢ়াইছিল গ্ৰামাৰটো পঢ়োৱাই নাছিল ক্লাছেই নহৈছিল তো সেইকাৰণে মানে মোৰ এইটো বস্তু বহুত বেয়া হৈ গ'ল সেইকাৰণে মোৰ অলপ টাইমো লাগিল সেইটো বস্তু ইম্প্ৰুভ কৰোঁতে কিন্তু এনেকৈ নাভাবিবা যে এইটো টপাৰ সিহঁতেই পাৰিব আমি নোৱাৰোঁ মই যদি পাৰিছোঁ তোমালোকেও পাৰিবা মোৰ কথা হ'ল সেইটোৱে কাৰণ মই বহুত এভাৰেজ ষ্টুডেণ্টৰ পৰাই চাব গ'লে ক'ব পাৰোঁ এইটো ক্ষেত্ৰত কৈ আছোঁ বেলেগ ছাবজেক্টবিলাখনত মই স্ক'ৰ কৰোঁ কিন্তু এইটো বস্তুত মানে মোৰ মুখস্থ কৰিব পাৰোঁ ধৰা এক্সামৰ আগত পঢ়ি একদম এক্সাম ফালি থৈ আহিব পাৰোঁ ছাবজেক্টিভ হ'লে কিন্তু এই মেথছ এইবিলাক মানে ময়ো টান পাইছিলোঁ কাৰণ মোৰ বেচিক্সটো বহুত বেয়া আছিল যে সেইকাৰণে কিন্তু মই সেইটো ইম্প্ৰুভ কৰি কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিছোঁ এতিয়া মোৰ ইংলিছত মই ইমান ষ্ট্ৰং নহয় এভাৰেজ তো হাইকোৰ্টৰ যদি JEE এক্সামটো যদি মই ক্লিয়াৰ কৰিব পাৰিছোঁ তেতিয়াহ'লেতো মই যদি পাৰিছোঁ তোমালোকে কিয় নোৱাৰিবা এনেকুৱা টাইপ কথা তাতে আৰু মই জেনেৰেল কেটেগৰীৰ ল'ৰা তো মই কিমান এক্সামত পিছ পৰি গৈছোঁ এইটো এটা কাৰণ ধৰা মই ক'লোঁ যে মই বহুতত এক্সামত স্ক'ৰ কৰিছোঁ এতিয়া DHSৰে কওঁ মই 93 94 স্ক'ৰ কৰিছোঁ কিন্তু মই DHSত জবটো নাহিল মোৰ কিয় নাহিল এইটো বহুতে একচুৱেলি জানে ৰিজনবিলাক কিন্তু এইবিলাক ক'ব নোৱাৰি কিন্তু ষ্টিল আৰু মই কওঁ যে ধৰা মই 93 94 স্ক'ৰ কৰিলোঁ এতিয়া বহুতে ক'ব তুমি কেনেকৈ গম পালা 93 94 কৰিলা DHSৰ কুৱেশ্যন পেপাৰখন আনিব দিয়ে আমি এক্সামত যেতিয়া যেতিয়া আমি কুৱেশ্যন এটেম্প কৰোঁ কোনটো মাৰ্ক কৰিছোঁ সেইটো মানে পেপাৰত পেঞ্চিল দি টিক মাৰ্ক কৰি আনো তো পেঞ্চিল দি টিক মাৰ্ক কৰি আনো তাৰপাছত ঘৰত আহি ফুল পেপাৰ এনালাইচিছ কৰোঁ মই এটা ভিডিঅ' বনাইছিলোঁ পেপাৰ কিয় এনালাইচিছ কৰিব লাগে সেইকাৰণে কৰিব লাগে ফুল পেপাৰ এনালাইচিছ কৰিলোঁ তেতিয়া মই গম পালোঁ যে মোৰ ইমানটা কাৰেক্ট হৈছে ইমানটা ৰং হৈছে আৰু নিগেটিভ নাছিল তো 93 94 এনেকুৱা স্ক'ৰ কৰিছোঁ গ্ৰেড 3 এক্সামত তো কিন্তু মোৰ ছেইম লগৰ SC ST এনেকুৱা আছে যোনে 83লৈকে পাইছে 83 81 মানে স্ক'ৰ কৰি কেনে সেই ছেইম জবটোতে সিহঁতে জব পাইছে মানে ধৰা হেল্থ এডুকেটৰে হওক একাউণ্টেণ্টেই হওক কিবা হওক কোনোবাই ধৰা 89 স্ক'ৰ কৰি পাইছে কোনোবাই 85 কৰি পাইছে SC ST কিন্তু মই জেনেৰেল কাৰণে মই 93 94 স্ক'ৰ কৰি আৰু এবাৰ নহয় বহুতবাৰ স্ক'ৰ কৰিছোঁ মই বহুতকেইটা এক্সাম দিছোঁ তো মই জব নাপালোঁ তো সেইটো এটা কেনেকুৱা লেভেলত ডিপ্ৰেশ্যন হ'ব পাৰে তুমি ভাবা সেইটো এতিয়া কথা হ'ল কি সেইটোত আৰু কি কৰিম আৰু উপায় নাই সেইটো বস্তু আছে যিহেতু কমপ্লেইন কৰিও কি লাভ হ'ব মোৰ কি বেনিফিট হ'ব আৰু কমপ্লেইন কৰি তো সেইকাৰণে মই আৰু সেইটোৰ পৰা মুভ অন হৈ যাওঁ আৰু দুখ লাগে বহুত দুখ লাগে কাৰণ জব এটা
বহুতেতো এতিয়া এক্সাম দি আহে ফেইল কৰি কেনে মানে স্ক'ৰে কৰিব নোৱাৰে, তাৰপাছত কয় মোৰ মটিভেশ্যনেই নাই, মই জব নাপালোঁৱেই। কিন্তু একচুৱেলি এইটো লেভেলৰ পৰা যদি তোমালোকে ফেইল কৰা কেনেকুৱা লাগিব ভাবা। আৰু এবাৰ দুবাৰ নহয়, কিমানবাৰ ফিচাৰী এক্সামত মই 90+ স্ক'ৰ কৰিছিলোঁ। তাত এটা পোষ্ট আছিল, 6জন কেণ্ডিডেট চিলেক্ট হৈছিল, 1000 মান কেণ্ডিডেট আছিল, তাতে মই নাপালোঁ। আৰু সেইটোতো একদম দেখা দেখি মানে নকওঁ আৰু, এইবিলাক খঙে উঠে এইবিলাক কথা ক'ব গ'লে। তো বুজি পাইছে কি হৈছে বাৰু। যি নহওক, মই মানে নিজে ভাবি লৈছোঁ যে সেইটো মানে নাপালোঁ আৰু মই। তো সেইটো এটা কিমান ওচৰত যাই নাপালোঁ ভাইবা, মানে কম্পিউটাৰ টেষ্ট দিলোঁ, ইমান ভাল হৈছে। DHSতো কম্পিউটাৰ টেষ্ট আৰু ভাইবা মই একদম ফালি দিছিলোঁ, পূৰা ফুল স্ক'ৰ থাকিব লাগে, মোৰ একো ভুল হোৱা নাছিল। মই যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেতিয়া মই যি কুৱেশ্যন সুধিছে মই তাকে আনচাৰ দিছোঁ। লাষ্টত মানে ইণ্টাৰভিউৰ বৰ্ডৰ মানুহকেইটাই মানে এনেকৈ কৈছিল যে ল'ৰাজনে কি সুধিম ছাৰ, মানে চব জানে দেখোন, এনেকৈ কৈছিল। লাষ্টত মোক কৈছিল তুমি APSC কাৰণে ট্ৰাই কৰা, তোমাৰ ইমান জিকে ষ্ট্ৰং দেখোন। মই ইমান কেনেকৈ জানা, তোমাক কোনোবাই কৈ দিছে নেকি আগতে আমি কি সুধিম, এনেকৈ কৈছিল মোক। বহুত কুৱেশ্যন কৰিছিল মোক জিকে, আৰু মই যি কৈছে তাকে এনচাৰ দিছোঁ। লাষ্টত মই কৈছোঁ বাইদেউ নহয়, মই DHSৰ এক্সামৰ কাৰণে বহুত আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলোঁ, আৰু জিকে মোৰ ষ্ট্ৰং হয়েই, মই জিকে বহুত পঢ়িছোঁ আগতে, মই বহুত নোটছ বনাইছোঁ, এনেকৈ কৈছোঁ। ঠিক আছে, এক্সেলেণ্ট, মোক একদম পিঠিত মানে থপৰিয়াই দিছিল, মানে এক্সেলেণ্ট বুলি কৈ পঠাইছে। চাগে কোনোৱে কেণ্ডিডেটকে সেনেকৈ কোৱা নাছিল। আৰু স্কিল টেষ্টটো 1-on-1 হৈছিল, স্কিল টেষ্টত যি সুধিছে চব পাৰিছোঁ। তো লাষ্টত গৈ মোৰ নাম নাই, সেইটোৱে কথা। তো সেইবিলাক কথা ভাবিলেতো এতিয়া বেয়া লাগে, কাৰণ 2000 সেইটো কেতিয়াৰ কথা, 2021 মানত আছিল নেকি, 21তে পালোঁ হয়। ফিচাৰী এক্সামটোতো 1918ৰে কথা, তেতিয়াই পালোঁ হয়। আৰু যদি হাইকোৰ্টৰ যে জুনিয়ৰ JEE এইবিলাক যে ওলায়, সেই বস্তুটো যদি আগতেই যদি গম পালোঁ হয়, এডবিলাক যে ওলাই গম পালোঁ হয়, তেতিয়াতো কথাই নাছিল, কেতিয়াবাই জব পালোঁ হয়। তো সেইকাৰণে মোৰ টাইমলাইনটো চাই কেনে তোমালোকে এইটো এজিউম কৰি নল'বা যে ইয়াৰ ইমান টাইম লাগিছে মোৰো লাগিব, নবিতা বা মানৱৰ ইমান টাইম লাগিছে মোৰো লাগিব। তো সেইটো নহয় কথাটো। তোমালোকে এবছৰ ভালদৰে পঢ়ি দিয়া। এতিয়াতো কি ধুনীয়া ADRE আহি থাকে, আগতেতো এইবিলাক নাছিলে। তো ADRE আহে, কি মানে হাজাৰ লাখে পষ্ট ওলাই যায়, সেইবিলাকত জব পায়। আগতে এটা পষ্ট ওলায়, তাতে কম্পিট কৰোঁ, ইমান কম্পিটিশ্যন, কোনো জব পোৱা নাই, চবেই কম্পিটিশ্যন পঢ়ি আছে ইমান দিনৰ পৰা। তো ভিডিঅ'টোত মানে টপিকটো এইটো আছিল, কিন্তু অভাৰঅল এই কথাখিনিও জানাটো দৰকাৰী, সেইকাৰণে মই মানে কথাখিনি কৈ দিলোঁ। সেইটো মোৰ এক্সপিৰিয়েঞ্চৰ পৰাই কৈছোঁ যিহেতু। তো সেইকাৰণে মানে কি হ'ল যে মইতো ক'লোৱেই কিমান টাইম লাগে প্ৰিপেৰেশ্যনৰ কাৰণে, সেইটোৱে মেইন কথা হ'ল কি ছাবজেক্ট ৱাইজ প্ৰিপেৰেশ্যন কৰিবা। ইংলিছৰ যিখিনি চিলেবাছ, মেথছৰ যিখিনি চিলেবাছ, জিকেৰ যিখিনি চিলেবাছ, ৰিজনিঙৰ যিখিনি চিলেবাছ, সেইটোৰ কাৰণে চিলেবাছ ৱাইজ আৰু প্ৰিপেৰেশ্যন কোনটো টপিক ক'ৰ পৰা পঢ়িব লাগে মই ধুনীয়াকৈ প্লে'লিষ্টত যাবা, এক্সাম প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি বুলি পাবা। তাৰ ভিতৰত যিকেইটা ভিডিঅ' আছে গোটেইকেইটা চাবা, সেইকেইটা চাই লিখি ল'বা, নোট ডাউন কৰি লোৱা, আৰু অলপমান দূৰৰ এক্সাম এটা টাৰ্গেট কৰিবা। যেনেকৈ এতিয়া ধৰা নেক্সট ADRE ওলাব চাগে, 1 লাখ পষ্ট আৰু ওলাব বুলি কৈছে। 1 লাখত গোটেই ADRE নাথাকে, এডুকেশ্যন, হেল্থ, কিবাকিবি এইবিলাকো থাকিব। ষ্টিল আৰু যি নহওক চাগে ধৰি লৈছোঁ আৰু 3-4 হাজাৰটা পষ্ট ওলাব, সেইটোও বহুত। তো সেইটোৰ কাৰণে তুমি আৰু ধৰা এবছৰমান আছে পঢ়া, আৰু নেক্সট JEE যেতিয়া আহিব ওলাবই, হাইকোৰ্টতো ওলায়ে থাকে, ডিষ্ট্ৰিক্ট কোৰ্টতো পষ্ট লাগে। তো JEE ধৰা আৰু 2027 ফালে ওলালে, তেতিয়ালৈকেতো টাইম আছে ন। বহুতে কৈছে এই বহুত দিন আছে, কি কৰিম এতিয়া, এনেই বহি থাকে। তাৰপাছত যেতিয়া এডটো ওলায় তেতিয়া পঢ়িব ধৰে। এডটো ওলোৱাৰ পাছত পঢ়ি লাভ নাই নহয়, আগৰ পৰা পঢ়া, তেতিয়াহে হ'ব। লং টাৰ্মৰ কাৰণে টাৰ্গেট কৰা, এবছৰ ধৰি লোৱা মই প্ৰথমতে চিলেবাছ কমপ্লিট কৰিম, তাৰপাছত যি পষ্ট ওলাই চব দিম। সেইটোহে এপ্ৰ'চ হ'ব লাগে। ময়ো সেনেকৈ এপ্ৰ'চটো লোৱাৰ কাৰণেহে মোৰ পাছত হ'ল, নহ'লে মই সেই 3 মাহ 2 মাহৰ এক্সাম দি থাকোঁতে মোৰ প্ৰিপেৰেশ্যন হোৱাই নাছিল। তো সেই ভুলটো নকৰিবা। তো আৰু বেছি একো নকওঁ, আৰু বহুত দীঘল হ'ল ভিডিঅ'টো। তো ভিডিঅ'টো ইমানেই আছিল। বাকী আৰু মোৰ বহুত পেইড PDF বা ফ্ৰী PDF এইবিলাক আছে। পেইডটো বাৰু বাদ দিয়াচোন, আগতে প্ৰথমতে মেইন মানে পেইড PDF ল'ব লাগিব, এইবিলাক ফাল্টু কথা। প্ৰথমতে পেইড PDF নাহিবা, প্ৰথমতে মেইন বুক পঢ়িবা, মেইন বুক কেইখন আনা, তাৰপাছত তাৰে পাৰ্টিকুলাৰ টপিকবিলাক যোনবিলাক নোটছ যদি লাগে সেইটো বস্তু ল'ব পাৰা, সেনেকুৱা কথা। আৰু বহুত 35+ মোৰ ফ্ৰী PDF দিয়া আছে, য'ৰ পৰা বহুত কমন আহে। এইবাৰ হাইকোৰ্টৰ কমন চাই কেনে নপঢ়িবা ফাৰ্ষ্ট কথা, কিন্তু ষ্টিল মই কৈছোঁ যে সেইবিলাকৰ পৰা বহুত পঢ়া চান্সেছ থাকে। এইবাৰ JEE এক্সামতো বহুত কুৱেশ্যন আহি গৈছিল, মেইনলি অসমীয়াৰ কাৰণে ফ্ৰী PDFৰ পৰাই বহুত পঢ়ি গৈছে। তো সেইবিলাক ডাউনলোড কৰি টপিক ৱাইজ এনেকৈ নোটছ এটা ৰেডি কৰা, প্ৰথমতে বস্তুবিলাক ৰেডি কৰা, তাৰপাছত মানে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰা, আৰু দূৰৰ এক্সাম এটাৰ কাৰণে পঢ়া। সেই 4 পৰা 7 ঘণ্টা এটা ৰেঞ্জ বনাই লোৱা, ৰুটিন এটা বনাই লোৱা, বনাই কিনে প্ৰিপেৰেশ্যন কৰা। তো ভিডিঅ'টো ইমানেই আছিল। বাকী যদি চেনেলটোত যদি ভিডিঅ'বিলাক চাই ভাল পাই আছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা। আৰু নতুন কিবাকিবি টপিক আছে মোৰ মাইণ্ডত, সেইবিলাকৰ ওপৰত মই বনাম আৰু এক্সাম ৰিলেটেড। তো আজিলৈ ইমানেই আছিল। বাই।